গাড়ী এখন লোৱাৰ পিছত সকলোৱে ভয় কৰে যে গাড়ীখন চলাবলৈ পাৰিম নে নোৱাৰিম, বা ঘৰত গাড়ী আছে কিন্তু গাড়ীখন চলোৱাৰ ভয়। আৰু এনেকুৱাও আছে বহুতে যে গাড়ী এখন ল'ম বুলি ভাবি আছে কিন্তু এটা ভয় মনত যে গাড়ীখন ল'ম হয় কিন্তু চলাবলৈ পাৰিম নে নোৱাৰিম। এই সকলোবোৰ সমস্যা সমাধান আছে গোলাঘাটৰ এখন ড্ৰাইভিং স্কুল। আমি এড্ৰেছটো ক'ম, আমি আজি আহিছোঁ গোলাঘাটৰ ইউনিক ড্ৰাইভিং চেণ্টাৰলৈ, আৰু ইয়াতে আপোনালোকে সুন্দৰকৈ গাড়ী শিকিব পাৰিব। আৰু আছে ইয়াত বহু সুবিধা। আপোনালোকে আজিকালি লাইচেঞ্চ এখন ল'লে ডাইৰেক্ট লাইচেঞ্চখন এপ্লাই কৰিব নোৱাৰে, যিহেতু এখন চাৰ্টিফিকেটৰ দৰকাৰ, আৰু সেইখন চাৰ্টিফিকেট দিয়ে ড্ৰাইভিং স্কুলে। আৰু গোলাঘাট জিলাৰ এইখনে এখন একমাত্ৰ ড্ৰাইভিং চেণ্টাৰ বা ড্ৰাইভিং স্কুল য'ত আপোনালোকে LMV বা যিবোৰ ডাঙৰ ডাঙৰ গাড়ী বা ট্ৰাকেই হওক বা যিবোৰ ডাঙৰ গাড়ী লাইচেঞ্চ যদি আপোনালোকে এপ্লাই কৰে, ইয়াত আপোনালোকে এখন চাৰ্টিফিকেট ল'ব লাগিব, আৰু সেইখন চাৰ্টিফিকেট দিয়ে মাত্ৰ এইখন যিটো চেণ্টাৰ ইয়াতে দিয়ে। ইয়াৰ যিগৰাকী অ'নাৰ বা স্বত্বাধিকাৰী কথা পাতিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ নামটো? হয়, জিন্তু শইকীয়া। পোনপ্ৰথমে আপোনালোকৰ গোলাঘাট ডেইৰীক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু লগতে আপোনাক ব্যক্তিগত ফালৰ পৰাও মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত কি শিকোৱা হয়? হয়, আমাৰ ইয়াতে মানে দুটা ভাগত আমি ড্ৰাইভিংটো মানে ট্ৰেইনিং দিওঁ। LMVৰ কাৰণে আমাৰ এটা কোৰ্চ থাকে 1 মাহৰ, তাতে আমি থিয়ৰী প্ৰেক্টিকেল তেনেকে আমি মিলাই পেলাই 1 মাহ শিকোৱা হয়। 1 মাহ আমি 1 মাহৰ এটা কোৰ্চ দিওঁ। আৰু সৰু গাড়ী যিবোৰ যোনখিনি LMV তেখেতে ক'লে 1 মাহ শিকাই বুলি, কিন্তু মই শিকিছোঁ ইয়াত গাড়ী। মই কথা এটা কৈ দিওঁ যে 1 মাহ বুলি আচলতে 1 মাহত নহয়, আপোনালোকৰ 10 দিনতো কেতিয়াবা হৈ যাব পাৰে বা 5 দিনতো হৈ যায়, কিন্তু তেওঁলোকে আচলতে 1 মাহটো ৰাখে, এইটো এটা নিয়ম। হয়, নিয়ম। কিন্তু আমাৰ তেনেকুৱা সুবিধাও আছে। আমাৰ কিছুমান আমি 10 দিনৰ ভিতৰতো এটা কোৰ্চ ৰাখি থওঁ। কিছুমানে আমাক যিহেতু কয় আমাৰ ওচৰত কম সময় আছে, সেইটো বাবে আমাক কম দিনৰ ভিতৰত আছে নেকি কোৰ্চ এনেকে সোধে, কিন্তু আমি 10 দিনৰ ৰাখোঁ বা কেতিয়াবা 20 দিনৰ এটাও দিওঁ। কিন্তু আমাৰ এমাহৰটো এটা টাইমিং এটা আমি ৰাখি থওঁ। আৰু যিহেতু আমাৰ LMVৰ কাৰণেতো সেইখিনি আমি কমপ্লিট কৰাই দিওঁ, আৰু কমপ্লিট কৰাৰ পাছত এখন আমি চাৰ্টিফিকেট দিওঁ। যিহেতু সেই চাৰ্টিফিকেটখনে আহিবলগীয়া দিনত দ্বিতীয় অফিচত বা RTOত মানে আপোনাৰ লাইচেঞ্চৰ সুবিধাখিনি পাব। আৰু ইয়াতে এটা কথা কওঁ, আৰু আমি নতুনকে এটা অথৰাইজ ললো গোলাঘাটত, যিখন আমি SMV বা এতিয়া ট্ৰেন্স বুলি কয়, সেই ট্ৰেন্সৰ কাৰণেও আমি ইয়াতে 3 মহীয়া এটা কোৰ্চ ল'ব কাৰণে আমি সক্ষম হলো। আৰু যিহেতু আমাক আজি যোৱা মানে ট্ৰাক ডাঙৰ আপোনাৰ 16 চকীয়া এইবিলাক ডাঙৰ গাড়ীৰ কাৰণে আমি ট্ৰেইনিঙৰ কাৰণে আমি গোলাঘাট ডিষ্ট্ৰিক্টত সুবিধা এটা আমাক RTOয়ে বা আমাক মানে কমিশনাৰে দিলে পাৰ্মিশনটো। মানে ধৰক গোলাঘাট ডিষ্ট্ৰিক্টত যিমানখিনি স্কুল আছে আপোনালোকৰ মানে অকল মানে ইয়াতে আছে? হয়, আমাৰ গোলাঘাটত আমি পাইছো এখন, আৰু যিহেতু এখন পোৱাৰ আমাৰ বেছি দিন হোৱা নাই, ফেব্ৰুৱাৰী 19 তাৰিখে আমি পাইছো অথৰাইজ ভাগ। আৰু যিহেতু এতিয়া বিচাৰো ক'বলৈ গোলাঘাটবাসী ৰাইজক সকলো ওলাই আহক, যিহেতু আপোনালোকক ডাঙৰ গাড়ী এখনৰ কাৰণে প্ৰশিক্ষণ দৰকাৰ হ'ব পাৰে, বা সেইখিনি আমি প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিম। আৰু চেষ্টা কৰাৰ পাছতে আপোনালোকে পাছ কৰাৰ পাছত আমি এখন আপোনালোকক ট্ৰেন্স বা SMVৰ কাৰণে চাৰ্টিফিকেট দিম, যিখনে আপোনালোকক এতিয়া বৰ্তমান লাইচেঞ্চৰ কাৰণে সুবিধা কৰাই দিব দ্বিতীয় অফিচে। আৰু যিবোৰ ধৰক মানে সৰু গাড়ী, যিবোৰ ধৰক মানে LMV গাড়ী যিবোৰ শিকোৱা হয়, শিকোৱাৰ সময়বোৰ কেনেকুৱা, কোনটো? আছে আমাৰ টাইমিং ষ্টুডেণ্টৰ মতে আমি পাৰ্টকে টাইম ৰাখি থওঁ। আমাৰ যিহেতু মৰ্ণিং শ্বিফ্টত আপোনাৰ 6টা বজাৰ পৰা 8টা 9টা বজালৈকে ক্লাছ হৈ থাকে। আকৌ নেক্সট আমি ৰাখিছোঁ 10টা বজাৰ পৰাও তেনেকে আমাৰ 12টা বা 1টাৰ ভিতৰত আমাৰ ষ্টেপ বাই ষ্টেপ ক্লাছখিনি হৈ থাকে, বা ইভিনিং টাইমতো আছে 3টা বজাৰ পৰাও তেনেকে আমি ক্লাছখিনি কৰোঁ। সেইটো হিচাপত আমি ষ্টুডেণ্টে বা আমাক ৰাইজে যেনেকে সুবিধা বিচাৰে স্কুলখনৰ পৰা আমি তেনেকে দিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ ইয়াৰ পৰা কিবা ধৰক লাইচেঞ্চৰ কাৰণে সুবিধা কিবা আছে নেকি? নিশ্চয়। আমি চব প্ৰথম ইয়াতে অহাৰ পাছতে আমি প্ৰথম কোৰ্চখিনি এডমিশ্যন লোৱাৰ পাছতে আমি লাইচেঞ্চখন এপ্লাই কৰোঁ। ইয়াতে প্ৰথম লাৰ্ণাৰ আমি মানে দিব বিচাৰোঁ, আৰু তাৰ পাছতেই আমি গোটেইখিনি হোৱাৰ পাছত আমি এখন চাৰ্টিফিকেট দিওঁ। চাৰ্টিফিকেটখনত লৈ পেলাই তেখেতলোকে দ্বিতীয় অফিচত যোৱাৰ লগে লগে মানে আপোনাৰ মেইন LMVৰ লাইচেঞ্চখিনি মানে লাৰ্ণাৰখন ইয়াত লৈ যাব পাৰিম? নিশ্চয়। লাৰ্ণাৰখন ওলাওঁতে বহুত দিগদাৰ হয়। হয়, নাই আমি এইখিনি সহায় কৰি দিওঁ। লাইচেঞ্চৰ পৰা যিখন চাৰ্টিফিকেট লাগে, আজিকালি চাৰ্টিফিকেটখন দৰকাৰ হয়ে নেকি? একদম চাৰ্টিফিকেট কাৰণেও দৰকাৰ। LMVৰ কাৰণেতো দৰকাৰ হৈছে বৰ্তমান, কিন্তু ট্ৰেন্সৰ কাৰণে যিখন আমি ল'লো, হেভি SMVৰ কাৰণে যিখন ল'লো, সেইখনতো আমি লাগিবই। সেইখন আমি দিলেহে আপোনালোকক লাইচেঞ্চখিনি তাৰ পৰা প্ৰভাইড কৰিব। এতিয়া আপোনাক কৈ দিয়ক ক'ত আছে এড্ৰেছ? এড্ৰেছটো আপোনাৰ গোলাঘাটৰ আমাৰ নিয়াৰ শংকৰ বৰুৱা পুখুৰী বুলি কয়, বিশালখন নাপাওঁতেই ধৰক সেইটোকাতে আমাৰ এড্ৰেছটো আছে। বাৰু এতিয়া যদি কোনোবাই গাড়ী শিকিব বিচাৰে, LMVয়ে হওক বা ডাঙৰ গাড়ীৰ যিবোৰে ধৰক শিকিব বিচাৰে, বা আজিকালি ধৰক লাইচেঞ্চ পটককৈ নাপায়, যিহেতু লাইচেঞ্চ পাবৰ কাৰণে এনেকুৱা ধৰণৰ যিবোৰ ধৰক গাড়ী স্কুলবোৰ থাকে তাৰ পৰা আপোনালোকে ইয়াত চাৰ্টিফিকেট ল'ব লাগিব। গতিকে আপোনাক কোনোবাই শিকিব বিচাৰে, LMVয়ে হওক বা ট্ৰাকেই হওক, ট্ৰাকৰ যে শিকিব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে। নিশ্চয় সকলোকে মই আমাৰ গোলাঘাট ইউনিক ড্ৰাইভিং স্কুলৰ পৰা জনাব বিচাৰিছোঁ, সকলোখিনি ওলাই আহক,
আৰু সুন্দৰকৈ হাতৰ বিদ্যাভাগ ৰাখক, সকলো আগবাঢ়ি যাওক, আৰু লগতে আমি সহায় কৰিবলৈ কাৰণে সদায় কাৰণে ৰেডি আছোঁ। হয়, ধন্যবাদ। ধন্যবাদ।